ইউপিপিএলৰ নেতৃবৃন্দসকল ৭০% ওপৰত প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতক ইউপিপিএলৰ নেতৃবৃন্দসকলে বিশ্বাসত ল'ব পৰা নাই। जाय राजखान्थि पार्टियाव थानानैनो बिटिसिनि इएम जाबोनो मोनबाय आरो दा एमसिएलएबो जानानै दङ आरो जाय लोगोसे बिथाङा बेफोरबायदि जाबोनायनि थाखायनो दिनै दावखा पार्टी हिसाबै बिटिसिआव गोदान राजखान्थि हान्जाबो दानो हमबाय। बेबायदि राकेश ब्रह्म बिथां दायो इउपिपिएलखौ माखासेखिनि बाथ्रा अजद होफैनायखौ नुनो मोन्दों। भिडिअखौ आंहाबो होनो थांगासिनो दं आरो बिथाङा गोख्रों रावजों फोरमायदोंखि जों नुबोबाय थादों बे समावहाय बिजेपिखौ गावनियाव मतामताव लानानै खौसेयै गावनि पार्टिया हेफाजाब होनानै माने फैबाय थानाय इलेक्सनावबो गेलेनो साखाफारा बिटिसि नाङैनो सारा गावनि दावखा पार्टिखौ गोसार होनाय बे बिथिङै बिथाङा खामानि मावबाय थागासिनो दङ आरो खामानि मावबाय थागोन बेखौ फोरमायदों। फैब्ला जों बिथांनि खुगानिफ्राय माबायदि बाथ्रा होखो नायलांग्रोनि। ইউপিপিএলৰ নেতৃবৃন্দসকল ৭০% ওপৰত ক'ব লাগিব। সকলোৱে নতুন এটা পৰিৱৰ্তন বিচাৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতক ইউপিপিএলৰ নেতৃবৃন্দসকলে বিশ্বাসত ল'ব পৰা নাই। কাৰণ অতি লজ্জাৰে দুবাৰ যোনটো মানে নিৰ্বাচনৰ হাৰ আৰু এই হাৰটো তেখেতে আজিলৈকে গ্ৰহণ কৰি লোৱা নাই আৰু কিহৰ কাৰণে হাৰিল তাৰো কোনো মানে হিচাপ কিতাপ নাই। গতিকে ইউপিপিএলৰ পৰাই বেছিভাগ মানুহ আমাৰ দলৰ লগত বা দাউখাৰ লগত মোৰ লগত যোগাযোগত আছে। নতুনত্ব কাহিনী লিখাৰ কাৰণে চবে সাজু হৈছে। মই অলপ আগতে কৈছো বিজেপি অতি মোৰ অন্তৰত থকা এটা দল, খুব মৰমৰ দল। মই দ্ৰোণাচাৰ্য যেনেকুৱা আৰু একলব্যৰ যোনটো মহাভাৰতৰ এটা ৰহস্য আছে, এৰে এটা মই ৰাকেশে দাউখাই পাৰ্ট হৈ হিচাপত বিটিআৰৰ এই 5টা ডিষ্ট্ৰিক্টত মই ৰাজনীতি কৰিব খোজো, সমাজক সেৱা কৰিব খোজো। তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত থাকিয়েই আমি আমাৰ যোনটো মানুহ যোনে এতিয়া দাউখাক ভাল পায়, বিটিআৰ অঞ্চলৰ নতুন ৰাজনৈতিক দল বিচাৰিছে, তেখেত একেলগে মিলি পেলাই কাম কৰা আমাৰ চিন্তাধাৰা। ইউপিপিএলৰ নেতৃবৃন্দসকল ৭০% ওপৰত ক'ব লাগিব। সকলোৱে নতুন এটা পৰিৱৰ্তন বিচাৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতক ইউপিপিএলৰ নেতৃবৃন্দসকলে বিশ্বাসত ল'ব পৰা নাই। কাৰণ অতি লজ্জাৰে দুবাৰ যোনটো মানে নিৰ্বাচনৰ হাৰ আৰু এই হাৰটো তেখেতে আজিলৈকে গ্ৰহণ কৰি লোৱা নাই আৰু কিহৰ কাৰণে হাৰিল তাৰো কোনো মানে হিচাপ কিতাপ নাই। গতিকে ইউপিপিএলৰ পৰাই বেছিভাগ মানুহ আমাৰ দলৰ লগত বা দাউখাৰ লগত মোৰ লগত যোগাযোগত আছে। নতুনত্ব কাহিনী লিখাৰ কাৰণে চবে সাজু হৈছে। মই অলপ আগতে কৈছো বিজেপি অতি মোৰ অন্তৰত থকা এটা দল, খুব মৰমৰ দল। মই দ্ৰোণাচাৰ্য যেনেকুৱা আৰু একলব্যৰ যোনটো মহাভাৰতৰ এটা ৰহস্য আছে, এৰে এটা মই ৰাকেশে দাউখাই পাৰ্ট হৈ হিচাপত বিটিআৰৰ এই 5টা ডিষ্ট্ৰিক্টত মই ৰাজনীতি কৰিব খোজো, সমাজক সেৱা কৰিব খোজো। তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত থাকিয়েই আমি আমাৰ যোনটো মানুহ যোনে এতিয়া দাউখাক ভাল পায়, বিটিআৰ অঞ্চলৰ নতুন ৰাজনৈতিক দল বিচাৰিছে, তেখেত একেলগে মিলি পেলাই কাম কৰা আমাৰ চিন্তাধাৰা।